Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত অসমীয়াৰ বুকৰ পৰা পাৰ্ট নম্বৰ 74 আলোচনা কৰিম আৰু এই কুৱেশ্যনবোৰ আহি থকা গ্ৰেড 3, গ্ৰেড 4 লগতে অসম পুলিচ আৰু ডিএমইৰ বাবেও অতিকৈ ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি কোনোবাই আগৰ ভিডিঅ'সমূহ চাব বিচাৰে লিংক ডেছক্ৰিপশ্যনত দি আছে, তাৰ পৰা চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, হোৱাট হিন্দু নেম ডিড গদাপাণি টেক when he became king? গদাপাণিয়ে ৰজা হৈ কি হিন্দু নাম গ্ৰহণ কৰিছিলে? অপশ্যনকেইটা আছে ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, শিৱসিংহ। গদাপাণিয়ে ৰাজত্বকাল আছিলে 1681 পৰা 1696 লৈকে। 1681 চনত যেতিয়া গদাপাণিয়ে ৰজা হৈছিলে তেতিয়া কি হিন্দু নাম গ্ৰহণ কৰিছিলে সুধিছে ইয়াত। চ' ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, গদাধৰ সিংহ। গদাপাণিয়ে ৰজা হৈ গদাধৰ সিংহ নামটো গ্ৰহণ কৰিছিলে। গদাধৰ সিংহ আছিলে গোবৰৰ ৰজাৰ পুতেক। গদাপাণি বা গদাধৰ সিংহৰ দেউতাকৰ নাম আছিলে গোবৰ ৰজা। লগতে মনত ৰাখিব গদাধৰ সিংহৰ আহোম নেম হৈছে চুপাতফা। তেখেতৰ আহোম নেম হৈছে চুপাতফা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, ইন হুইচ ইয়েৰ ডিড জয়মতী কুঁৱৰী ডাইড? কোন চনত জয়মতী কুঁৱৰীৰ মৃত্যু হৈছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, 1680 চনত জয়মতী কুঁৱৰীৰ মৃত্যু হৈছিলে। জয়মতী কুঁৱৰী হৈছে গদাধৰ সিংহৰ ৱাইফ আৰু জয়মতী কুঁৱৰীৰ মৃত্যু হৈছিলে 1680 চনত। নেক্সট কুৱেশ্যন, হোৱেন ইজ জয়মতী দিৱস চেলিব্ৰেট ইন আছাম? অসমত কেতিয়া জয়মতী দিৱস পালন কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 27 মাৰ্চ। 27 মাৰ্চত জয়মতী দিৱস হিচাপে পালন কৰা হয় অসমত। 27 মাৰ্চ 1680 চনত মৃত্যুবৰণ হোৱাৰ দিনটোতে জয়মতী দিৱস হিচাপে পালন কৰা হয় অসমত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ডিড গদাধৰ সিংহ এচেণ্ড দ্য আহোম থ্ৰন? কোন চনত গদাধৰ সিংহই আহোম ৰাজপথত উঠিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 1681 চনত গদাধৰ সিংহই আহোমৰ ৰাজসিংহাসনত বহিছিল। গদাধৰ সিংহ আছিলে 29th কিং অফ আহোম। আহোমৰ 19তম ৰজা আছিলে গদাধৰ সিংহ। গদাধৰ সিংহৰ লগত ৰিলেটেড আৰু এটা কুৱেশ্যন পৰীক্ষাত সোধে যে টুংখুঙীয়া ক্লেন আহোমৰ দিনত কোনে প্ৰতিষ্ঠা কৰিছিলে? মনত ৰাখিব গদাধৰ সিংহই টুংখুঙীয়া ক্লেনটো প্ৰতিষ্ঠা কৰিছিলে আৰু এইটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহি থাকে বাৰে বাৰে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ফট দ্য বেটেল অফ ইটাখুলি? কোনজন আহোম ৰজাৰ দিনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল? ইটাখুলিৰ ৰণটো 1682 চনত সংঘটিত হৈছিলে। ইটাখুলিৰ যুদ্ধটো আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিলে। এই ইটাখুলি যুদ্ধত আহোমৰ জয় হৈছিল, মোগলৰ পৰাজয় হৈছিল। চ' কুৱেশ্যনটো সুধিছে আহোমৰ কোনজন ৰজাৰ দিনত ইটাখুলিৰ যুদ্ধটো সংঘটিত হৈছিল? চ' ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, গদাধৰ সিংহৰ দিনত ইটাখুলিৰ যুদ্ধটো সংঘটিত হৈছিলে। ইয়াৰটো মনত ৰাখিব বহুতবাৰ সুধিছে পৰীক্ষাত, 1682 চনত ইটাখুলি যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিলে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য লাষ্ট ৱাৰ বিটুইন আহোম এণ্ড মোগল? আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখন কি আছিল? অপশ্যনকেইটা আছে বেটেল অফ শৰাইঘাট, লতাকৰ্তাৰ ৰণ, বেটেল অফ ইটাখুলি, মেহকৰৰ ৱাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, ইটাখুলিৰ যুদ্ধ। ইটাখুলিৰ যুদ্ধটো আছিলে শেষৰখন যুদ্ধ আহোম আৰু মোগলৰ মাজত। লগতে মনত ৰাখিব বেটেল অফ শৰাইঘাট এইটো হৈছিলে 1671 চনত। 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে আৰু এই লতাকৰ্তাৰ ৰণটো সংঘটিত হৈছিলে 1768 চনত। আৰু এই বেটেল অফ ইটাখুলি আগতে কৈ আহিলোঁ 1682 চনত। এই তিনিটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব। চ' ইটাখুলিৰ যুদ্ধখন হৈছে শেষৰখন যুদ্ধ। চ' আপোনালোকে এতিয়া প্ৰথমখন কি যুদ্ধ আছিলে আহোম আৰু মোগলৰ মাজত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়েৰ ৱাজ বেটেল অফ ইটাখুলি ফট? কোন চনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিলে? ইয়াৰ এনচাৰটো আগতে কৈ আহিলোঁ। চ' ইয়াৰ এনচাৰটো হৈছে 1682 চনত। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং এষ্টাব্লিছড দ্য উমানন্দ টেম্পল? কোনজন আহোম ৰজাই উমানন্দ মন্দিৰ স্থাপন কৰিছিল? অপশ্যনকেইটা আছে প্ৰমত্ত সিংহ, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, শিৱসিংহ। শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, গদাধৰ সিংহ। তেখেতৰ দিনতে উমানন্দ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। উমানন্দ মন্দিৰটো ভস্মাচল পাহাৰত অৱস্থিত। চ' উমানন্দ মন্দিৰটো গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে
আৰু এইখন বস্মাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন ইন হুইচ ইয়েৰ ডিড গদাধৰ সিংহ এষ্টাব্লিছ দ্য উমানন্দ টেম্পল কোন চনত গদাধৰ সিংহই উমানন্দ মন্দিৰ স্থাপন কৰিছিল ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি 1694 চনত উমানন্দ মন্দিৰটো গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে নেক্সট কুৱেশ্যন ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ৱাজ দুধৰ আলি বিল্ড কোনজন আহোম ৰজাৰ দিনত দুধৰ আলি নিৰ্মাণ কৰা হৈছিলে অপশ্যন এ আছে প্ৰমত্ত সিংহ গদাধৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি গদাধৰ সিংহ তেখেতৰ দিনতে দুধৰ আলিখন নিৰ্মাণ কৰা হৈছিলে নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য হিন্দু নেম অফ দ্য আহোম কিং চুক্ৰাংফা আহোম স্বৰ্গদেউ চুক্ৰাংফাৰ হিন্দু নাম কি আছিল শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহ আহোম স্বৰ্গদেউ চুক্ৰাংফাৰ হিন্দু নাম আছিলে ৰুদ্ৰসিংহ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব তেওঁলোকো ইয়াৰ পৰা উপকৃত হ'ব বলক নেক্সট কুৱেশ্যনটো আৰম্ভ কৰোঁ হাউ মেনি চনছ ডিড জয়মতী কোঁৱৰী হেভ জয়মতী কোঁৱৰীৰ কেইজন পুত্ৰ আছিল শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি দুজন জয়মতী কোঁৱৰী বা গদাধৰ সিংহৰ দুজন পুতেক আছিলে নেক্সট কুৱেশ্যন হোৱাট হিন্দু নেম ডিড লাই টেক হোৱেন হি বিকেম কিং লায়ে ৰজা হৈ কি হিন্দু নাম গ্ৰহণ কৰিছিলে অপশ্যন এ হৈছে প্ৰমত্ত সিংহ কমলেশ্বৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহ লায়ে ৰজা হৈ ৰুদ্ৰসিংহ হিন্দু নাম গ্ৰহণ কৰিছিলে নেক্সট কুৱেশ্যন হোৱেৰ ডিড ৰুদ্ৰসিংহ এষ্টাব্লিছ দ্য কেপিটেল অফ আহোমছ ৰুদ্ৰসিংহই ক'ত আহোমৰ ৰাজধানী স্থাপন কৰিছিলে অপশ্যন এ আছে গড়গাঁও চৰাইদেউ ৰংপুৰ যোৰহাট ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি ৰংপুৰ ৰুদ্ৰসিংহই ৰংপুৰত অসমৰ ৰাজধানী স্থাপন কৰিছিলে ইয়াৰ এনচাৰটো মনত ৰাখিবলৈ ৰুদ্ৰসিংহ আৰ দি আৰম্ভ হৈছে আৰু ৰংপুৰ আৰ দি আৰম্ভ হৈছে চ' মনত ৰাখিব ৰুদ্ৰসিংহই ৰংপুৰত আহোমৰ ৰাজধানী স্থাপন কৰিছিল আহোমৰ প্ৰথমটো ৰাজধানী আছিলে চৰাইদেউত আৰু শেষৰটো ৰাজধানী আছিলে যোৰহাটত এই দুটা পইণ্ট মনত ৰাখিব আৰু ৰুদ্ৰসিংহ যিটো কেপিটেল স্থাপন কৰিছিলে সেইটো হৈছে ৰংপুৰত নেক্সট কুৱেশ্যন হুইচ আহোম কিং বিল্ড জয়দৌল এণ্ড জয়সাগৰ পণ্ড কোনজন আহোম ৰজাই জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰাইছিলে ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহই জয়সাগৰ আৰু জয়দৌল পুখুৰীটো নিৰ্মাণ কৰিছিলে নেক্সট কুৱেশ্যন ইন হুজ মেমৰি ডিড ৰুদ্ৰসিংহ বিল্ড জয়দৌল এণ্ড জয়সাগৰ পণ্ড কাৰ স্মৃতিত ৰুদ্ৰসিংহই জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিলে অপশ্যন এ আছে জয়মতী গদাধৰ সিংহ গোবৰ ৰজা লেচিয়াই ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ জয়মতী কোঁৱৰী তেখেতৰ স্মৃতিতে ৰুদ্ৰসিংহই জয়দৌল আৰু জয়সাগৰ পুখুৰীটো নিৰ্মাণ কৰিছিলে নেক্সট কুৱেশ্যন হুইচ আহোম কিং বিল্ড দ্য ৰংঘৰ কোনজন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিলে অপশ্যন এ আছে প্ৰমত্ত সিংহ কমলেশ্বৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহই ৰংঘৰখন নিৰ্মাণ কৰিছিলে বহুতে এই আনচাৰটো প্ৰমত্ত সিংহ বুলি ক'ব কিন্তু ইয়াৰ শুদ্ধ আনচাৰটো ৰুদ্ৰসিংহ কাৰণ ৰুদ্ৰসিংহই প্ৰথমতে বেম্বু আৰু উডেৰে নিৰ্মাণ কৰিছিলে ৰংঘৰখন পিছত প্ৰমত্ত সিংহই ব্ৰিক বা ইটাৰে নিৰ্মাণ কৰিছিলে ৰংঘৰখন চ' কুৱেশ্যনটোত মেনশ্যন কৰি দিয়া হোৱা নাই সেইকাৰণেই ৰুদ্ৰসিংহ হ'ব ইয়াৰ ৰাইট এনচাৰ বা কুৱেশ্যনটোত যদি সুধিলে হয় হু ৰিবিল্ড দ্য ৰংঘৰ তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব প্ৰমত্ত সিংহ নেক্সট কুৱেশ্যন হোৱেৰ ইজ ৰংঘৰ লোকেটেড ৰংঘৰ ক'ত অৱস্থিত অপশ্যন এৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি ৰূপহী পাথৰ কিছুমান কিতাপত ৰংপুৰ দিয়া আছে চ' আপোনালোকে কোনটো শুদ্ধ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মোক কিন্তু মোৰ মতে ৰূপহী পাথৰ হ'ব লাগে নেক্সট কুৱেশ্যন ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ৱাজ নামদাং ষ্ট'ন ব্ৰিজ বিল্ড কোনজন আহোম ৰজাৰ দিনত নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিল প্ৰমত্ত সিংহ কমলেশ্বৰ সিংহ ৰুদ্ৰসিংহ শিৱসিংহ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহৰ দিনতে নামদাঙৰ শিলৰ সাঁকোখন নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন আৰু আজিৰ শেষৰ কুৱেশ্যন হুইচ আহোম কিং গেভ কালচাৰেল ষ্টেটাছ টু বিহু কোনজন আহোম ৰজাৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা প্ৰদান কৰিছিল ইয়াৰ অপশ্যন এৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহৰ দিনতে বিহুক সাংস্কৃতিক মৰ্যাদা প্ৰদান কৰা হৈছিল আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং